Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোকে ভালেই আছে আৰু মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আৰু যদি আপুনি মোৰ চেনেলত নতুন আছে তেতিয়াহলে কাইন্ডলি মোৰ চেনেলটো প্লিজ লাইক এন্ড সাবস্ক্রাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, ঠিক আছে? So, আজি আমি পঢ়িম ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া মানে উপৰাষ্ট্ৰপতি। So, আপোনালোকৰ লাষ্ট আমি এখিনি পঢ়ি আছো আপোনালোকে জানে যদি লক্ষ্মীকান্তখনৰ চেনেল বুকখনৰ পৰা অলৰেডি মই লক্ষ্মীকান্তখন অসমীয়াত পঢ়াব ট্ৰাই কৰি আছো যাতে আপোনালোকে মোৰ ভিডিও বিলাক চোৱাৰ পিছত যদি লক্ষ্মীকান্তখন পঢ়া ষ্টাৰ্ট কৰে বা কিতাপখনত চাই তেতিয়াহলে আপোনালোকৰ বাবে লক্ষ্মীকান্তখন বা যিকোনো টপিক বুজাটো উপকৃত হৈ যায়। সো আজি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া মানে উপৰাষ্ট্ৰপতি এজন নমিনেল হেড হয় লাইক প্ৰেসিডেন্টে কি কৰে উপৰাষ্ট্ৰপতি প্ৰেসিডেন্ট অফ নিযুক্ত কৰে নিৰ্বাচন হয় যি কনস্টিটিউশনত হেৰি হয় the same procedure president of vice president of নিৰ্বাচন কৰা হয় ডাইৰেক্টলি নিৰ্বাচন কৰা নহয় ইনডাইৰেক্টলি নিৰ্বাচন কৰা হয় তেখেতক। সো ইনডাইৰেক্ট নিৰ্বাচনত তেখেতৰ আৰু ভাইস প্ৰেসিডেন্টৰ প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ এটাই ডিফাৰেন্স আছে যে ভাইস প্ৰেসিডেন্টৰ কি হয় both nominated member of parliament কৰে আৰু সেম প্ৰেসিডেন্টৰো কৰে কিন্তু প্ৰেসিডেন্টৰ ইলেকশনত যেনেকে nominated member of legislative assembly পাৰ্ট লয় তেনেকে নলয় কিন্তু, ঠিক আছে? মই এই ভিডিওটো বেলেগকে ৰেকৰ্ড কৰিব লগা হ'ল কাৰণ মই যিটো অডিও ডিভাইস দি ৰেকৰ্ড কৰো হেতু লগতে ৰেকৰ্ড হোৱা নাছিল। সো হেকাৰণে মই অডিওটো বেলেগকে ৰেকৰ্ড কৰিছো, সৰি ফৰ দ্যাট। Okay, যেতিয়া ভাইস প্ৰেসিডেন্টৰ ইলেকশন হয় তেতিয়া either of the house of the parliament participate কৰে কিন্তু তাতে nominated member থাকে দুইটা পাৰ্লিয়ামেন্টৰ যেনে লোকসভা এণ্ড ৰাজ্যসভাৰ। কিন্তু এটা ক্ষেত্ৰ ইয়াত সেম নহয় যে legislative assembly of the state participate নকৰে যিহেতু ৰিজন এক্সপ্লেনেশন কৰা হোৱা নাই তাৰ একো কনস্টিটিউশনত, কাৰণ কনস্টিটিউশনত প্ৰেসিডেন্ট অফ ইন্ডিয়াৰ হে হেৰিটো দিয়া আছে বাট ইন দা যোনটো আমাৰ হেৰি আছে ভাইস প্ৰেসিডেন্টৰ কোনো ইলেকশনৰ মেনশনিং দিয়া হোৱা নাই। ভাইস প্ৰেসিডেন্ট অনলি প্ৰেসিডেন্টৰ প্লেজাৰ মতেহে হেৰিত থাকিব পাৰে। ভাইস প্ৰেসিডেন্টৰ হেৰিটো পদটো চ্যালেঞ্জ অন দা গ্ৰাউণ্ড অফ ইলেক্টৰেল কলেজ দিব নোৱাৰে, মানে ইলেকশনটো আপুনি কোৰ্টত চ্যালেঞ্জ কৰিব নোৱাৰে। নেক্সট হৈছে আমাৰ ওথ qualification and conditions মানে eligibility কি থাকিব লাগিব তেখেত সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব এটো আমি সবেই জানো ভাৰতৰ নাগৰিক হ'ব লাগিব। নেক্সট 35 বছৰ এজ কমপ্লিট কৰিব লাগিব হেতু আপুনিও জানে আমিও জানো আৰু তেখেতৰ যোনটো ৰাজ্যসভাৰ ইলেকশন আছে হেতুত কোৱালিফাইড হ'ব লাগিব মানে কোৱালিফিকেশন থাকিব লাগিব আৰু হি শুড নট হোল্ড এনি অফিস অফ প্ৰফিট মানে কোনো অফিস অফ প্ৰফিট হেৰি কৰিব নোৱাৰিব। হেকিটা অলৰেডি অফিস অফ প্ৰফিট বা এইবিলাকৰ ডিটেইলছ মই আগতে যোনটো প্ৰেসিডেন্ট চ্যাপ্টাৰটো পঢ়াইছো তাত গৈ চাই লব, হেতু বেলেগকে আকৌ এক্সপ্লেনেশন আমি নকৰো। সো আপোনালোকে যদি মোৰ এডু ক্লাস পঢ়ে তো ইয়াৰ পৰা যিখিনি মই কৈছো হেখিনি পঢ়াৰ পিছত হেৰিত পঢ়িলে গল লক্ষ্মীকান্তখন কিনি লব তাত চালে হল বা আপোনালোকে যদি মোৰখিনি বিচাৰে যে মই ডেসক্ৰিপশন লিংকত মোৰ কপিত যোনখিনি নোটস লিখা আছে মই দি দিছো আপোনালোকে তাৰ পৰা স্ক্ৰিনিং ৰেকৰ্ডটো লৈ লব পাৰে, ঠিক আছে? এই ভিডিওটো লাষ্টলৈকে চাব বুজিবৰ কাৰণে। নেক্সট আৰু কি কন্ডিশন হ'ব লাগিব ওথ প্ৰেসিডেন্টে ভাইস প্ৰেসিডেন্টৰ ওথ কৰায় মানে প্ৰেসিডেন্টক আমি যদি ওথ এণ্ড এফাৰ্মেশন কোনে কৰায় বুলি কোৱেশ্চনটো আহে তেতিয়া আহিব ভাইস প্ৰেসিডেন্টে কৰায়। তেখেতৰ কিন্তু আৰু এটা কোৱালিফিকেশন থাকিব লাগিব যে প্ৰেসিডেন্টৰ ইলেকশনত কলেজিয়াম যোনটোৱে সাপোৰ্ট কৰে, কলেজিয়াম মানে মানুহৰ গ্ৰুপ এটাই কিমান সাপোৰ্ট কৰিব নমিনেশন দিবৰ হয়। প্ৰেসিডেন্টৰ টু বেলেগ হয় হেতু আপোনালোকে প্ৰেসিডেন্টৰ মোৰ আগৰ ক্লাস পলিটিৰ ভিডিও বিলাকত গৈ চাই লব ভালকে এক্সপ্লেইন কৰা আছে। ইয়াত কি হ'ব 20 জন ইলেক্টৰেটস লাগিব ভাইস প্ৰেসিডেন্টক কি কৰিবলৈ হলে নমিনেশন দিবলৈ হলে আৰু 15,000 টকা সিকিউৰিটি ডিপোজিট দিব লাগিব। কিয় 15,000 সিকিউৰিটি ডিপোজিট এই কাৰণে দিব লাগিব কাৰণ কিছুমান মানুহে এনে এপ্লাই কৰি দিয়ে আৰু হেখিনি দৰকাৰ মানে কেই বছৰৰ টাৰ্ম থাকিব প্ৰেসিডেন্টৰ ইয়াত আমি মেনশন কৰা হ'ব 5 ইয়াৰ্স টাৰ্ম থাকে ইউজুৱেলি কিন্তু তাৰ পিছতো সোনকালেও ইম্পিচমেন্ট থ্ৰো ৰিমুভেল সেম প্ৰসিডিউৰ হয় যোনটো প্ৰেসিডেন্টৰ প্ৰসিডিউৰ হৈছিলে
হেতু আপুনি গৈ পেলাই প্ৰেসিডেন্টৰ হেৰিত চাই লব সেম প্ৰসিডিউৰ হয় সেপাৰেট নহয় কাৰণ কিন্তু ইয়াত আৰু এটা কথা আছে ফৰ্মেল ইম্পিচমেন্ট ৰিকোয়াৰ্ড হয় ৰিমুভেলৰ কাৰণে যোনটো কি হয় resolution passed by majority of all the member of Rajya Sabha aru agreed by Lok Sabha mane yat olop difference hoy majority of resolution pass hoy Rajya Sabha aru Lok Sabha that means resolution should be passed by Rajya Sabha kiman majority ki majority boli koba apni effective majority aru Lok Sabha ki hoy simple majority dara hobo lagibo so it is a Vice President কি কৰিব পাৰে তেখেতৰ টাৰ্ম কমপ্লিট হোৱাৰ পিছতো তেখেতে কি কৰিব পাৰে until next যোনজন Vice President nominate বা elected নহয় তা তেতিয়ালৈকে নিজৰ পদত বহাল থাকিব পাৰে কিন্তু প্ৰেসিডেন্টে এটো নোৱাৰে কাৰণ প্ৰেসিডেন্টৰ ক্ষেত্ৰত এটো বেলেগ হয় হিচাপৰ বাবে প্ৰেসিডেন্টক যেনেকে টাইম দিয়া হয় 14 ডেজ সেম তেনেকে ভাইস প্ৰেসিডেন্টকো 14 ডেজৰ টাইম দিয়া হ'ব ভ্যাকেন্সি অফ অফিস মানে অফিস কেনেকে খালি হয় পদ কেনেকে অন দা এক্সপায়াৰি অফ হিজ টেনিয়ৰ অফ 5 ইয়াৰ্স মানে তেখেতৰ 5 বছৰ কমপ্লিট হলে ৰেজিগনেশন হলে বা অন হিজ ৰিমুভেল মানে ইম্পিচমেন্টৰ থ্ৰু ৰিমুভেল হলে আৰু মৃত্যু হলে আৰু যদি গভৰ্নমেন্ট অফ ইন্ডিয়া মানে ইলেকশন ভয়েড বুলি ডিক্লেয়াৰ কৰে তেতিয়া তেখেত হেৰি removal hobo of India ex officio chairman of Rajya Sabha hisabe kam kore aru tekhesar function similar to Lok Sabha speaker or logot saman hoy chairman of American jeneke di senate kam kore teneke he ex president when vacancy occurs in the office of the mane president or jetia resignation hoy tetia tekhete president hisabe kam kore aru hetu time ot tekhete ex officio Rajya Sabha hisabe kam koribo nuare जिहेतु एलाउंसेस खिनि अकल प्रेसिडेंटर पाबो आरो हेतु टाइमत राज्य सभार एक्स ऑफिसो चेयरमैन कोन हबो आपनलके क्वेश्चन टु पाले कबो जे राज्य सभार जोंटु डेपुटी स्पीकर থাকে তেখেতে হেতু কাম কৰিব ঠিক আছে নেক্সট প্ৰেসিডেন্টৰ 6 মান্থৰ কাৰণে প্ৰেসিডেন্ট হিচাপে থাকিব পাৰে তাৰ পিছত তেখেতে নিজকে প্ৰেসিডেন্সিয়েল ইলেকশনত থিয় কৰাব পাৰে বাই ৰেজিগনেশন হিজ ভাইস প্ৰেসিডেন্ট পদ আৰু তেখেতে যদি কিবা প্ৰফিস অফিস হোল্ড কৰি আছে যেনে বেলেগ বেলেগ ধৰণৰ প্ৰফিস অফ হোল্ড অফিস আপোনালোকে চাই লব প্ৰেসিডেন্টৰ হেতু কি কৰিব লাগিব তেখেতে পদত্যাগ কৰি ভাইস প্ৰেসিডেন্টৰ অফিসত হুমাব পাৰিব তেখেতে যি কোনো অফিসৰ হোল্ড অফ প্ৰফিট কৰি নোৱাৰে হুমাব ঠিক আছে প্ৰেসিডেন্টৰ স্যালাৰি অলৰেডি আমি ডিসকাস কৰিলো আৰু এলাউন্সেস খিনি আপোনালোকে বাকিখিনি চাই লব সেম এজ যেতিয়া ভাইস প্ৰেসিডেন্ট থাকে ভাইস প্ৰেসিডেন্ট হিচাপে প্ৰেসিডেন্ট থাকিলে প্ৰেসিডেন্ট হিচাপে নাম হয় প্ৰথম যোনটো ভাইস প্ৰেসিডেন্ট আছিল তেখেতৰ নাম হল ডক্টৰ এস ৰাধাকৃষ্ণৰ আৰু এতিয়া আমাৰ প্ৰেসিডেন্ট হৈছে দ্ৰৌপদী মুৰ্মু এটো আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট ইয়াৰ পৰা যিখিনি কোৱেশ্চন আমাৰ আহিব লগা আছিল মই গুটেইখিনি ডিটেইলছ আপোনালোকক পঢ়াই দিলো ইয়াৰ বাহিৰে ইয়াত আৰু বেছি ডিটেইলছ আহিব লগা নহয় কিন্তু আমি আৰ্টিকেল বিলাক জানি থকা দৰকাৰ আপোনালোকে এতিয়া কি কৰিব নিজে গৈ পেলাই এম লক্ষ্মীকান্তত গুটেইখিনি মই যি পঢ়াইছো তাৰ পৰা ডিটেইলছ খিনি চাই লব আৰু যদি কিবা বুজি নাপায় প্লিজ কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাব মই এক্সপ্লেইন কৰি দিব ট্ৰাই কৰিম যাতে আপোনালোকৰ হেৰি কৰতে অসুবিধা নহয় আমাক খুদে প্ৰেসিডেন্ট ৰিলেটেড কিছুমান আৰ্টিকেল খুবেই ইম্পৰ্টেন্ট আৰ্টিকেল 63 ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া আমাৰ যোনখন অৰিজিনাল কনস্টিটিউশন আছে কনস্টিটিউশনে প্ৰভাইড কৰে যে ভাইস প্ৰেসিডেন্টক ইলেক্টেড কৰা হয় কেনেকে টু হাউস অফ দা পাৰ্লিয়ামেন্ট আৰু assembled at a joint meeting ot hetu kora hoy procedure but hey procedure to agote asile etia hey procedure to juntu amar 11 constitutional amendment 1961 asile tar dara hetu otorua hoise karon to amendment nor dara kora hoise hetu details apanlokor dorkar nai menta aru je details janibo khuji ase apnaloke please constitution of india পৰা পঢ়ি চাই লব পাৰে হেখিনি মান ডিটেইলছ আমাৰ এক্সামত নাহে হেকাৰণে মই পঢ়োৱা নাই তাৰ বাহিৰে ইয়াত যিখিনি ভাইস প্ৰেসিডেন্ট ৰিলেটেড কোৱেশ্চনছ আছে গুটেইখিনি মই আপোনালোকক কভাৰ কৰিছোৱে ইয়াৰ ওপৰত যদি এমসিকিউ নেক্সট ক্লাছত এমসিকিউ খিনি দিমে তাৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব ইয়াৰ বাহিৰে ভাইস প্ৰেসিডেন্টৰ আৰু একো কোৱেশ্চনছ আহা বুলি মোৰ নালাগে তথাপিও যদি আপোনালোকে ভাবিছে কিবা কোৱেশ্চনছ আহিব পাৰে বা কিবা ডাউট আছে আপোনালোকে মোক কমেন্ট সেকশনত যিকোনো টপিক সুধিব পাৰে এন্ড আই উইল ট্ৰাই টু এক্সপ্লেইন ইট কাৰণ ময়ো হিউম্যান বিং হ মোৰো এটা দুটা ভুল হবই পাৰে যদি কিবা ভুল ভ্ৰান্তি হৈছে তাৰ বাবে ক্ষমা কৰি দিব আৰু আগলৈ মোৰ সেশন বিলাক প্লিজ যদি চাই ভাল পাইছে মোৰ চেনেলটোক লাইক এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতো অলপ শেয়াৰ কৰি দিব যাবে যি সকল অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট আছে যাতে মই পঢ়ুতে অসমীয়া মিডিয়াম ষ্টুডেন্ট খিনি পিছ পৰি না যায় সো প্লিজ লাইক এন্ড সাবস্ক্ৰাইব মাই চেনেল
Thank you. Follow for more. আৰু পঢ়ি থাকক, ডোন্ট গিভ আপ। আপোনালোকে সহজে এচিভ কৰিব পাৰিব। কেতিয়াবা আমাৰ এনেকুৱা লাগে যে আমি একো নোৱাৰো, বাট সো প্লিজ মোৰ চেনেলটো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই। আজিলৈ